হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে সেবাই পূৰ্বৰ দৰে প্ৰথম 10টা স্থান নাৰাখিলেও প্ৰথম 3টা স্থান ঘোষণা কৰিলে সেবাই 593 নম্বৰেৰে প্ৰথম স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ অনুৰাগ দলৈ 590 নম্বৰেৰে দ্বিতীয় স্থানত বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ঝৰ্ণা শইকীয়া 588 নম্বৰেৰে তৃতীয় স্থানত একেলগী 3জনকৈ ছাত্ৰ-ছাত্ৰী মাজুলীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়া সৰুপেটাৰ ষ্টেলামাৰী স্কুলৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ ৰামানুজন স্কুলৰ দেৱাশ্ৰী কাশ্যপ যোৰহাটত আনন্দমুখৰ পৰিৱেশ অনুৰাগৰ গাঁৱত দুগুণে চৰিল বিহুৰ আনন্দ অনুৰাগ দলৈয়ে ক'লে প্ৰথম হম বুলি ভবা নাছিলো এতিয়া বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিছে কিন্তু মানে ফাৰ্ষ্ট 10 পাম বুলি কোনো মানে একো আশা কৰা নাছিল ভাবিছিলো যে নিজৰ বেছ দিম আটাইটো কষ্ট কৰিম কিন্তু ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিল ভাবিছিলো যে 95-96% পাম কিন্তু ফাৰ্ষ্ট ৰেংকত যে ষ্টেণ্ড কৰিম সেইটো বহুত মানে আশা কৰা নাছিলো একেবাৰে এটা বহুত ভাল লাগিছে এইটো পাই পজিশ্যন পাই পেলাই তুমি প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ অনুৰাগে কৃতজ্ঞতা জনালে যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়লৈ কাৰণ সেই বিদ্যালয়তে গঢ়িছিল শিক্ষাৰ ভেটি হয় মই প্ৰাথমিক শিক্ষা আৰম্ভণি কৰিছোঁ জোনাকী সংঘ বিদ্যালয়ত তাত ক্লাছ 8লৈকে পঢ়িলোঁ তেওঁলোকৰ বহুত অৰিহণা আছে সেইকাৰণে তেওঁলোককো বহুত ধন্যবাদ জনাম তেওঁলোকে যদি মই আগৰ সেই ভেটিটো গঢ়ি দিলে হয়তো আজি মই ইমান কৰিব নোৱাৰিলোহেঁতেন ইয়াত 9ৰ পৰাই পঢ়িছিলোঁ 9-10 দুবছৰ পঢ়িছিলোঁ ভৱিষ্যতে কি হ'ব বিচাৰে কি পৰিকল্পনা অনুৰাগৰ মই ভাবিছোঁ JEE আৰু NEET দুয়োটাই দিম 12ৰ পাছত কিন্তু মেইন ফ'কাছটো JEE মানে নিজৰ মোৰ আগলৈ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে মোৰ সৰুৰে পৰা সেইটো সপোন আছিলে মানে IIT বা NITত পঢ়াৰ মোৰ সপোন এটা আছে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই লাভ কৰিলে দ্বিতীয় স্থান আনন্দমুখৰ পৰিৱেশ শংকৰদেৱ শিশু বিদ্যানিকেতনত ঝৰ্ণাই ক'লে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ভাবা নাছিলোঁ টপ 3 আহিম বুলি তো অসমৰ ভিতৰতে ছেকেণ্ড পজিশ্যন পাই বহুত বেছি ভাল লাগিছে মাতৃভাষা মাধ্যমত পঢ়া ঝৰ্ণাই ক'লে পঢ়াৰ বাবে মাধ্যম অন্তৰায় নহয় না মাধ্যম কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে কাৰণ সব নিজৰ ওপৰত নিৰ্ভৰ কৰে মই যদি ভালকৈ পঢ়োঁ বা কোনোবাই যদি ভালকৈ পঢ়ে তেনেহ'লে মাধ্যমৰ লগত কোনো কথা নাই মই মোৰ মা দেউতাই মোক সদায় ছাপোৰ্ট কৰিছিল তেওঁলোকে মোক ৰাতি পঢ়িলে তেওঁলোক সদায় মোৰ কাৰণে ৰখি থাকে আৰু পৰীক্ষাৰ সময়তো তেওঁলোকে টেনশ্যন লৈছিল মোৰ কাৰণে টেনশ্যন লৈ তেওঁলোকো ভালকৈ হোৱা নাছিল বহুত আনন্দিত ঝৰ্ণাই অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলো আমি অতিশয় আনন্দিত খুব ভাল আনন্দ পাইছোঁ তাইক লৈ আমি আগৰ পৰাই আশা কৰিছিলোঁ খুবেই আনন্দিত হৈছোঁ তাইক লৈ আমি গোটেই বিশ্বনাথবাসী ৰাইজে আজি আনন্দিত মাজুলীৰ আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস প্ৰতিম শইকীয়াই লাভ কৰিলে তৃতীয় স্থান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী স্থানীয় লোকে উলিয়ালে সমদল নামঘৰত গৈ ল'লে সেৱা মানসে ক'লে ভবা নাছিলোঁ তৃতীয় স্থান পাম বুলি এতিয়া ভাল লাগিছে ভবা নাছিলোঁ এনেকুৱা এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম বুলি তথাপিও যিহেতু বৰ্তমান 5টা শীৰ্ষস্থান বাছুতেও যিহেতু এই কেইটাৰ ভিতৰত আহিবলৈ সক্ষম হ'লোঁ গতিকে যথেষ্ট ভাল লাগিছে যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ মানসৰ মাতৃয়ে ক'লে সি যি কৰিছে নিজৰ প্ৰচেষ্টাৰেই কৰিছে সকলো তাৰে প্ৰচেষ্টাত সি যত্ন কৰে বহুত স্কুলৰো আছে তাৰ লগত যত্ন কৰিছে সেইকাৰণে সি আগবাঢ়ি যোৱাত সক্ষম হৈছে ইফালে তৃতীয় স্থান লাভ কৰিলে সৰুপেটাৰ ষ্টেলামেৰী স্কুলৰ বেদান্ত চৌধুৰীয়ে বেদান্তৰ অনুভৱ বহুত ভাল লাগিছে দৰাচলতে যোনটো এতিয়া নতুন ধৰণৰ ভাৱে যোন প্ৰশ্নবোৰ কাটিছে সেই মোৰ মতেদি সেইটো বহুত ভাল হৈছে কাৰণ এতিয়া কিতাপৰ ভালদৰে কিতাপখনৰ ভিতৰৰ পৰা চাবলগীয়া হৈছে একেদৰে তৃতীয় স্থান লাভ কৰিলে নগাঁৱৰ ৰামানুজন স্কুলৰ দেৱাশ্ৰী কাশ্যপে স্কুলখনত আনন্দমুখৰ পৰিৱেশ সৃষ্টিকৰ্তা মোৰ পিতৃ মাতৃ আৰু মোৰ শিক্ষাগুৰুসকল মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িম হাই ছেকেণ্ডেৰী তাৰপিছত তাৰ পৰা আগুৱাই যাম বুলি ভাবিছোঁ মেধাৱী ছাত্ৰীগৰাকীয়ে গান গাই ভাল পায় গুণগুণালে গানৰ এটি কলি গান গাই ভাল পাওঁ ভাল লাগে মোৰ পুৱা উঠি নিশাৰ সপোন ৰচি এইসকল মেধাৱী শিক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰাও জনালোঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা ব্যুৰো ৰিপৰ্ট NKTV+।